নিশা কলিয়াবৰৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা চাৰিলেনযুক্ত পথৰ কাষত থকা ৰেলিঙত তীব্ৰবেগী বাইকৰ প্ৰচণ্ড খুন্দা থিতাতে নিহত বাইক আৰোহী যুৱক নিহত যুৱকজন মিছাগড় বস্তিৰ পল্লৱজ্যোতি গৌড় দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS02AQ7321 যুৱকজন জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে হয় যোৱা নিশা আমনি নিবাসী 24 বছৰীয়া যুৱক এজন আছিলে পল্লৱজ্যোতি গৌড় নামৰ আৰু মিছা ফালৰ পৰা সি আমনি ফালে গৈ থাকোঁতে ৰাতি প্ৰায় 11:45 মানত এটা দুৰ্ঘটনা ঘটে আৰু তাতে প্ৰাণ নিহত হয় আৰু ততাতৈয়াকৈ আমাৰ মিছা আৰক্ষীয়ে গৈ পেলাই ঘটনাস্থলীত গৈ পেলাই মৃতদেহ উদ্ধাৰ কৰে আৰু ঘটনাসমূহ তদন্ত কৰি আছে ক'ত কেনেকৈ কি হৈছে কি নাম আছিল ল'ৰাজনৰ পল্লৱজ্যোতি গৌড় বয়স কিমান হ'ব 24 বছৰমান হ'ব বাইক চলাই গৈ আছিলে বাইক চলাই যোৱা বুলি গম পাইছোঁ এইফালে আৰু প্ৰায় 11:45 মানৰ ঘটনা কেনেকৈ হৈছে ঘটনাটো গম পাই নেকি ঘটনাটো সবিশেষ নাজানো কেনেকৈ হৈছে এতিয়া আমাৰ মিছা আৰক্ষীয়ে তদন্ত কৰি আছে কেনেকৈ হৈছে আৰু খুব দুৰ্ঘটনা বুলি ক'ব পাৰি হয় কলিয়াবৰৰ পৰা মুনিলাল গুপ্তা নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।